Hello guys, welcome to my channel Reading and Learning. আজি মই এটা গুৰুত্বপূৰ্ণ ভিডিও লৈ আহিছো আৰু এই ভিডিওটোত মই সেবাৰ পৰা অহা এখন অফিচিয়েল নোটিফিকেশনৰ কথা কম যিখন মানে একদম মোস্ট ইম্পৰ্টেন্ট 2025 ৰ যি সকলে মেট্ৰিক দিব তাৰ বাবে একদম মোস্টলি ইম্পৰ্টেন্ট হয়। তো কি হয় সেইখন আজি এই ভিডিওটোৰ জৰিয়তে গোটেইখিনি আলোচনা কৰিম। তো ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিবা। প্ৰথম হৈছে যে 2025 ৰ মেট্ৰিক পৰীক্ষা হ'বলৈ গৈ আছে একেবাৰে ভয়ংকৰ মেট্ৰিক পৰীক্ষা, যিটো পৰীক্ষা আগতে মানে এনেকুৱা টাইপৰ মেট্ৰিক পৰীক্ষা আগতে কেতিয়াও হোৱা নাই, এইবাৰ হ'বলৈ গৈছে। ঠিক আছে, তো সেবাই এটা নতুন মানে পদ্ধতি জাৰি কৰিছে, এখন নোটিফিকেশন পঠাইছে আমালে। তো সেই নোটিফিকেশনখনত কি লিখা আছে কি আছে আজি সেইখিনি গোটেই আলোচনা কৰিম। এতিয়া ইছ্যু সেবাৰ অফিচিয়েল নোটিফিকেশনখন যিখন আমাক সেবাৰ অফিচিয়েল ৱেবছাইটত দিয়া হৈ আছে। যদি লাগে ডাউনলোড কৰি চাব পাৰিবা, মোৰ ভিডিওৰ তলতো ডেসক্ৰিপচনত লিংকটো দিয়া আছে পিডিএফৰ, ডাউনলোড কৰি ল'ব পাৰিবা, যি কৰা কৰিবা। এতিয়া এইখনৰ চোৱা প্ৰথম যিটো 1 নম্বৰ পইণ্ট আছে আমাৰ, ঠিক আছে। তো 1 নম্বৰ পইণ্টটো এইটো মই চিন দি থৈ দিয়া আছিল। 1 নম্বৰ পইণ্টটো কি আছে জানে, তোমালোকৰ এখন নতুন ইলেক্টিভ সাবজেক্ট এইবাৰ নতুনকৈ অন্তৰ্ভুক্ত কৰিব, আৰ্টিফিচিয়েল ইন্টেলিজেন্স অফ ৰবটিক্স। এইখন হৈছে তোমালোকৰ নতুন ইলেক্টিভ সাবজেক্ট, ঠিক আছে। তাৰপাছত তোমালোকৰ যিটো ভয়ংকৰ খবৰ আছে, যিটো ভয়ংকৰ খবৰ মেট্ৰিকৰ, সেইকেইটা পইণ্ট তলত দিয়া আছে, ঠিক আছে, একেবাৰে ভয়ংকৰ। তো চাই থাকিবা। তো 2 নম্বৰটো বাৰু প্ৰয়োজন নাই, 2 নম্বৰটোৰ বিশেষ কথা নাই, তোমালোকৰ ভয়ংকৰ পইণ্টকেইটাৰ কথাহে ক'ব লাগে, যিটো মানে এইবাৰ নতুন পদ্ধতি মানে একেবাৰে কঠিন আৰু তোমালোকে নপঢ়িলে নোৱাৰিবাই। তো 3 নম্বৰটোত কি কৈছে যে প্ৰেক্টিকেল মাৰ্কছ অফ কম্পিউটাৰ সায়েন্স এণ্ড কমাৰ্চ উইল বি 30% এজ বিফৰ। আগৰ দৰে থাকিব কমাৰ্চ আৰু মানে কম্পিউটাৰ সায়েন্সৰ প্ৰেক্টিকেল মাৰ্কটো। 4 নম্বৰটোত কি কৈছে, 4 নম্বৰটোত কৈছে যে ডিষ্ট্ৰিক্ট লেভেল ইয়াত কৈছে তাৰমানে তোমালোকৰ যিটো প্ৰেক্টিকেল এক্সাম হ'ব, প্ৰেক্টিকেল এক্সামটো মানে ডিষ্ট্ৰিক্ট লেভেলৰ পৰা হ'ব। সেইটো বাৰু সেবাৰ পৰা কোনো নিৰ্দেশনা দিয়া নাই, মানে সেইটো ডিষ্ট্ৰিক্টতে পাতিব বা স্কুলে পাতিব, আগতে যেনে আছিল তেনেকুৱাই থাকিব, ঠিক আছে। তাৰ পাছত থাকিব আমাৰ থাকিল তাৰপাছত 5 নম্বৰটো কি কৈছে, 5 নম্বৰটো হৈছে মোষ্ট ইম্পৰ্টেণ্ট আৰু একেবাৰে ভয়ংকৰ খবৰটো, যিটোৰ কাৰণে মানে এই নটিছখন একেবাৰে উল্টা বেলেটা হৈ গৈছে। 5 নম্বৰটো হৈছে তোমালোকৰ একেবাৰে ভয়ংকৰ খবৰ, ঠিক আছে। 5 নম্বৰ খবৰটোত কি কৈছে এতিয়া মই কৈ আছোঁ। তো 5 নম্বৰটোত চাবা, 5 নম্বৰটো মই মাতি দিছোঁ, দি ষ্টুডেণ্টছ হেভ টু স্ক'ৰ পাছ মাৰ্ক ইন বথ MCQ এণ্ড ডেছক্ৰিপটিভ কুৱেশ্যন। তো তোমালোকে MCQত বেলেগকৈ পাছ কৰিব লাগিব এণ্ড ডেছক্ৰিপটিভ টাইপ কুৱেশ্যনত বেলেগকৈ পাছ কৰিব লাগিব। তো ডেছক্ৰিপটিভ টাইপ মানে হৈছে যিবোৰ আমাৰ এইবাৰতো 2টা পাৰ্ট হৈছে ন, যোৱাবাৰতে হৈছে MCQ 45 মাৰ্কছ এণ্ড লং কুৱেশ্যন 45 মাৰ্কছ, ঠিক আছে। তো তাৰে ভিতৰত MCQত বেলেগকৈ পাছ কৰিব লাগিব আৰু মানে ডেছক্ৰিপটিভ টাইপ কুৱেশ্যনত বেলেগকৈ পাছ কৰিব লাগিব। এতিয়া কিমান নম্বৰ ল'ব লাগিব, তো ইয়াত 5 নম্বৰ পইণ্টত লিখা আছে যে 50% মানে তোমালোকৰ MCQত ইয়াত লিখা আছে MCQ পাৰ্চন শ্বেল বি 13, তাৰমানে MCQত পাছ কৰিবলৈ 13 নম্বৰ লাগিব আৰু ডেছক্ৰিপটিভ টাইপত পাছ কৰিবলৈ 13 নম্বৰ লাগিব। তাৰমানে টোটেলত আমি 26 নম্বৰ পাব লাগিব, কিন্তু MCQত 13 পাছিং মাৰ্ক তাৰ ওপৰত উঠাব লাগিব আৰু ডেছক্ৰিপটিভত পাছিং মাৰ্ক 13। এতিয়া মানে দুয়োটাতে আমি 30 পাবই লাগিব, নহ'লে আমি ফেইল কৰিম, ঠিক আছে। তাৰপাছত দিয়া আছে আমাৰ 6 নম্বৰ পইণ্টটো। 6 নম্বৰ পইণ্টটোত কি দিয়া আছে, দি OMRs উইল বি 4 sets in ABCD। তাৰমানে OMR কেইখন কি হ'ব, 4টা ভাগত বিভক্ত হ'ব, ABCD, ঠিক আছে। তাৰমানে আৰু এইবাৰ কি কৰিব, OMR কেইখন বেলেগ হ'ব, মানে তুমি যিখন OMR চিট পাবা সেইখন তোমাৰ লগৰটো নাপাবও পাৰে মানে নাপায়েই। তো তোমাৰ তাত অহা কুৱেশ্যন 1 নম্বৰটো বেলেগ কাষৰজনৰ তাতে 10 নম্বৰটো থাকিব পাৰে। এইবাৰ পেপাৰৰ সাদৃশ্য দেখা নাযায়, মানে পেপাৰ একেই থাকিব কিন্তু কুৱেশ্যনবিলাক ঘূৰাই পকাই দিব। এইটো ইয়াৰ তোমাৰ 1 নম্বৰটো লগৰজনৰ 10 নম্বৰত বা 12 নম্বৰত থাকিব পাৰে। মুঠতে কুৱেশ্যন চাই লিখিব নোৱাৰা এবাৰ কোনেও তাত, ঠিক আছে। তাৰপাছত 7 নম্বৰটো কি কৈছে, 7 নম্বৰটো কৈছে ইংলিছ এণ্ড আদাৰ ছাবজেক্ট ইজ নট নেচেচাৰী ডেট অল কুৱেশ্যনছ উইল বি ফ্ৰম দি প্ৰেছক্ৰাইব লেচন চেপ্টাৰ্ছ অনলি। মানে কি কৈছে, ইংলিছ আৰু আদাৰ মানে ইংলিছ বা অসমীয়া বিষয়ত কি কৈছে, এনেকুৱা নহয় যে কিতাপৰ পৰাই গোটেইখিনি আহিব। তাত থকা গ্ৰামাৰ যিকোনো হওক, গ্ৰামাৰ পেছেজ যি আছে বা কুৱেশ্যন এনচাৰ অনলি কিতাপৰ পৰা নাহে দেই, কিতাপৰ পৰা আহিব কিন্তু 50 বা 60% আহিব, 40% আউট অফ চিলেবাছ আহিব,
মানে ঘূৰাই পকাই আহিব আৰু কিতাপৰ পৰা ডাইৰেক্টলি নাহে ঠিক আছে আৰু গ্ৰামাৰ কিতাপৰ পৰা নাহে এইটো ইয়াত ডাইৰেক্টলি কৈ দিছে তাৰপাছত ইয়াৰ 8 নম্বৰটো যিটো আছে 8 নম্বৰটোত কৈছে 8 নম্বৰটোত আৰু এটা ভয়ংকৰ কথা কৈছে এই 5 আৰু 8 নম্বৰটো এই দুটা ভয়ংকৰ খবৰ দিছে দেই 8 নম্বৰটো চোৱা কি কৈছে ইন সাবজেক্ট সায়েন্স এণ্ড ম্যাথমেটিক্স দি কুৱেশ্যন প্ৰবলেম উইল বি কনসেপ্ট বেসড মানে কি হ'ব এবাৰ তোমালোকে যিখন গণিত বা বিজ্ঞান আছে কনসেপ্ট বেসড মানে বিজ্ঞানখন গোটাই পঢ়ি তোমালোকে জানিব লাগিব কি আছে ভিতৰত ঠিক আছে মানে আৰু ইয়াত লিখা আছে যে এনেকুৱা নহয় যে এমসিকিউ বা ডেসক্ৰিপটিভ টাইপ কুৱেশ্যন ম্যাথছৰ পৰা ডাইৰেক্ট এক্সাম্পলৰ পৰা হওক বা ম্যাথছ কিতাপখনৰ পৰা হওক এক্সাৰসাইজৰ পৰা হওক ডাইৰেক্টলি আহিব কিন্তু গোটেইখিনি নাই মানে সেই কনসেপ্টটোৰ ওপৰত ভিত্তি কৰি বেলেগ কিতাপৰ পৰাও কুৱেশ্যন দিব পাৰে এইটো আমি আউট অফ সিলেবাস বুলি এইবাৰ ক'ব নোৱাৰো ঠিক আছে এইটো এইবাৰ উল্টা কৰি দিছে মানে তোমালোকে অংক হওক বিজ্ঞান হওক মুঠতে একদম কনসেপ্ট ক্লিয়াৰ কৰি যাব লাগিব তেতিয়াহে অংক কৰিব পাৰিবা কাৰণ কিতাপৰ পৰা অংক নাহে এইবাৰ আহিব পৰীক্ষাটো নোহোৱাকৈ থাকিব নোৱাৰে কিন্তু 60 বা 80% আহিব 20% আউট অফ সিলেবাস আহিব পাৰে কিন্তু তোমালোকে আউট অফ বুলি ক'ব নোৱাৰা তাৰপাছত চোৱা নেক্সট আমাৰ আছে এখন সেকেন্ড নোটিছখন ঠিক আছে সেকেন্ড নোটিছখন মই দেখুৱাই দিছোঁ তোমালোকক ইয়াত চোৱা ইয়াৰ যিটো 9 নম্বৰ পইণ্ট আছে 9 নম্বৰ পইণ্টটো চাবা 9 নম্বৰটোত কি কৈছে সোশ্যাল সায়েন্স মানে সোশ্যাল সায়েন্সৰ মই মাতি নিদিওঁ বহুত দেৰি হ'ল ভিডিঅ'টো লং হ'ল সোশ্যাল সায়েন্সৰ যিটো পেটাৰ্ণ আছিল আগতে যে এইটো কুৱেশ্যন 2012ৰ পৰা আহিয়ে আছে এবাৰ আহিছে নেক্সট বছৰ অহা নাই এনেকুৱা আহি আছে সেনেকুৱা পদ্ধতি এবাৰ নাই তোমালোকে সেনেকুৱা কমন বিচাৰি লাভ নাই মুঠতে এবাৰ কোনো সাবজেক্টত কমন বিচাৰি লাভ নাই সমাজ বিজ্ঞানতো কমন নাহে যে এনেকুৱা এইটো প্ৰশ্ন আহি আছে ইমান বছৰ এইবাৰো আহিব পাৰে চান্স আছে সেনেকুৱা নহয় গোটেই কিতাপৰ প্ৰশ্ন চাই যাব লাগিব ঠিক আছে তাৰপাছত তোমালোকৰ বেলেগ নাই আৰু 11 নম্বৰটো হৈছে 9তো এনেকুৱা মানে হ'ব পাৰে আৰু 9ৰ যিবিলাক পৰীক্ষা হ'ব এনেকুৱা টাইপৰ হ'ব পাৰে ঠিক আছে তো আজি ভিডিঅ'টো ইমানতে আছিল সো 2025ৰ মেট্ৰিক একেবাৰে ভয়ানক হ'ব অকমান ভালকৈ পঢ়িব লাগিব ঠিক আছে ধন্যবাদ